ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰিপজিশ্যন আপন কেনেকৈ ব্যৱহাৰ হয় তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে অন মানে ওপৰত, এবভ মানে ওপৰত, অভাৰ মানে ওপৰত, এইকেইটাৰ অৰ্থ আমি যদিও একেই কিন্তু বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব লাগিব। মই ভিডিঅ'বিলাক অলৰেডি আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ'বিলাক চাবা। এতিয়া আহোঁ আপন। আপন মানেও ওপৰত, ইয়াৰ অৰ্থটো হ'ল ওপৰত। এতিয়া আমি আপন শব্দটো কেনেকৈ ব্যৱহাৰ কৰিম তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া প্ৰথমতে নিয়মটো জানিব লাগিব। কোনো এটা কাম সম্পূৰ্ণ হোৱাৰ পিছত আৰু লগে লগে বেলেগ এটা কাম হৈছে তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰা হয়। মানে এটা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু এটা কাম হৈছে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। এতিয়া এক্সাম্পল, হি গট এ জব আপন কমপ্লিটিং হিজ ট্ৰেইনিং। তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰি এটা পাইছিল। তাৰমানে ইয়াতে কি কৈছে, প্ৰশিক্ষণ এটা কাম, মানে ট্ৰেইনিংটো এটা কাম আৰু চাকৰি পোৱাটো আৰু এটা কাম। মানে ট্ৰেইনিং সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ চাকৰিটো পাইছিল। ইয়াত দুটা কাম হৈছে, ট্ৰেইনিংটো সম্পূৰ্ণ কৰা এটা কাম আৰু চাকৰিটো পোৱা এটা কাম। গতিকে ট্ৰেইনিং সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ চাকৰিটো পাইছিল। মানে এটা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু এটা কাম হৈছে। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। নেক্সট আছে, শ্বি গট এ জব ইমিডিয়েটলি আপন পাছিং আউট কলেজ। কলেজ পাছ কৰাৰ লগে লগে তেওঁ চাকৰি এটা পাইছিল। তাৰমানে এইটো বাক্য চাব, কলেজটো পাছ কৰা এটা কাম আৰু চাকৰি পোৱাটো আৰু এটা কাম। মানে কলেজ পাছ কৰা কামটো শেষ কৰাৰ লগে লগে তেওঁ চাকৰি পোৱা কামটো শেষ হৈছিল, চাকৰিটো পাইছিল। গতিকে তেনেকুৱা দুটা কাম, এটা কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু এটা কাম হৈছে, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। 2 নম্বৰ নিয়মটো আছে, কোনো এটা বস্তু কিবা এটাৰ ওপৰত জঁপিয়াই পৰিলে তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰা হয়। তাৰমানে এটা বস্তু জঁপিয়াই আৰু এটা বস্তুৰ ওপৰত পৰিলে আমি তাত প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। যেনে দ্য কেট জাম্পড আপন দ্য টেবুল, মানে মেকুৰীটো টেবুলৰ ওপৰত জঁপিয়াই পৰিল। মানে মেকুৰীটো জাপ মাৰি টেবুলৰ ওপৰত পৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। নেক্সট আছে, দ্য থিফ ক্লাইম্ব আপন দ্য ৰুফ। দ্য থিফ ক্লাইম্ব আপন দ্য ৰুফ। চোৰজনে চাদৰ ওপৰত মানে উঠিল, মানে জঁপিয়াই উঠিল। চোৰজনে চাদৰ ওপৰত উঠিল। তাৰমানে ইয়াতে কি কৈছে, আপনটো আমি কেনেকৈ ব্যৱহাৰ কৰিবলৈ, চোৰজনে চাদৰ ওপৰত মানে উঠিল, জঁপিয়াই উঠিল। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশ্যন আপন ব্যৱহাৰ কৰিব পাৰি। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। আৰু মই আমি ইংৰাজী কেনেকৈ কথাটো শিকিব পাৰি তাৰ বিষয়ে মই ভিডিঅ'বোৰত আলোচনা কৰোঁ। ধন্যবাদ।